আজি ঘৰৰ পুখুৰীৰ মাগুৰ মাছ এয়া হ'ল নৰসিংহ পাত আৰু ভেদাইলতাৰ আলুৰ লগত জোল বনাম দেই। আপোনালোকে বাৰু কেনেকুৱা পায় ভেদাইলতা নৰসিংহৰ লগত মাগুৰ মাছৰ জোল, তাতে লোকেল মাগুৰ মাছটো একদম তাজা দেখিছেনে, আৰু ইমান ডাঙৰ, সঁচাকৈ মোৰ বৰ ভাল লাগিছিল দেখি পেলাই। এতিয়া আমি ৰান্ধোগৈ ব'লকচোন বাৰু। প্ৰথমতে আলুখিনি সিজাই ল'ব লাগিব। প্ৰথমতে মিক্সিত এইখিনি পিচি ল'ব লাগিব, আৰু পিছাৰ দায়িত্বটো মোৰ মানুহজনকহে দিলোঁ, আৰু মই এয়া মাছ ভাজোগৈ আৰু আলু সিজাওঁগৈ, গতিকে তেওঁৱে পিচি দিব। এয়া হ'ল আলুখিনি প্ৰথমতে সিজাই ল'ব লাগিব। সিজাই পেলাইহে আমি নৰসিংহ ভাতৰ লগত দিব পাৰিম, নহয় জানো? সেইকাৰণে আমি এতিয়া আলুখিনি সিজাই ল'লোঁ। এয়া স্কুলৰ পৰা আহিয়ে মই এয়া কাম কৰিছোঁ, দেখিছেনে? বনাব সময় হৈ গ'ল, কাপোৰ কানি। এয়া আলু এতিয়া সিজি আছে, আৰু এইটো চৌকাত মই মাছখিনি ভাজি ল'ম মানে। এয়া প্ৰথমতে মাগুৰ মাছখিনি ভাজি লৈছোঁ, আৰু তাৰপিছত আমি তৰকাৰীখিনি বনাম আৰু লাহে লাহে। আৰু এইপিনে কুকাৰত ভাত উঠাই দিছোঁ, গতিকে দুইখিনি একেলগে হৈ যাব আৰু। এয়া এইপিনে মাছ ভাজি আছোঁ, আৰু এই মাছটো বৰ ফুটে, সেইকাৰণে ভয়ো লাগে মোৰ, তথাপি ভাজিছোঁ আৰু এইপিনে এয়া আটা গুৰি পিঠা এটা বনাই আছোঁ। কি জানেনে, সৰু ল'ৰা ছোৱালী থাকিলে মানে আপত্তি কৰে যে, এতিয়া ল'ৰাই চেৰেলেক নাখায়, সি হেনো পিঠা খায়, সেইকাৰণে তালৈ পিঠাটোও বনাই আছোঁ। উপায় নাই, কি কৰিব আৰু, নহয়নে? এয়া ইপিনে ফেঞ্চিং ভাজি বহাইছোঁ, আৰু এইপিনে মই এতিয়া ভেদাইলতা আৰু নৰসিংহৰ জোল বনাম দেই। এতিয়া তেল গৰম হৈ গ'ল, আৰু তেলত পিঁয়াজখিনি দি লৈছোঁ, তাৰপৰা এয়া আলুখিনি পিটিকি লৈছোঁ, আৰু ইয়াত আছে এয়া নৰসিংহ আৰু ভেদাইলতা পিঠাখিনি মিক্সিতে আছে। আমি তাৰপিছত এইখিনি ইয়াত দি লৈ পেলাই বনাই ল'ম আৰু তাৰপিছত আপোনালোককে বনাই মেলি লোৱাৰ পিছত শেষত লগ পাই আছোঁ। এতিয়া আমাৰ ভেদাইলতা আৰু নৰসিংহৰ জোল ৰেডি হৈ গ'ল, গতিকে আপোনালোকক দেখুৱাওঁগৈ বুলি ভাবিছোঁ। ব'লকচোন বাৰু আমি চাওঁগৈ। দেখিছেনে, বগকৈ উতলি আছে নৰসিংহ আৰু ভেদাইলতাৰ জোল। মাছো দিয়া হৈ গ'ল ইতিমধ্যে, এয়া মাছো দিলোঁ, গতিকে খাই পেলাইহে আপোনালোকক জনাম আৰু কেনেকুৱা হৈছে। এতিয়া হৈ গ'ল আৰু আমাৰ তৰকাৰী। এতিয়া আমাৰ ভাত ৰেডি হৈ গ'ল, মই এতিয়া খাবলৈ বহিছোঁ। একে শেষত বাৰু আপোনালোকক দেখুৱাওঁ কি কি আছে ভাতৰ লগত। এয়া ভাত, এয়া নৰসিংহ ভেদাইলতাৰ তৰকাৰী, আৰু এয়া হ'ল ফ্ৰেঞ্চবিন ভাজি। এতিয়া আমি খাওঁ। আপোনালোকেও বাৰু দুপৰীয়াৰ ভাত খালেনে জনাবচোন। ধন্যবাদ।